পাৰে আমি আদিবাসী হিচাপত অল ওভাৰ ইণ্ডিয়াত 700 কিমান জনগোষ্ঠী বা জাতি আছো, 800 সামথিং জাতি আছো। কিন্তু তার মাজতো আমি যদি চাওঁ গোষ্ঠীগত হিচাপে তাতো আমার ভাগ ভাগ আছে। আমি বিশেষকে অস্ট্রিক আর দ্রাবিড় জনগোষ্ঠীর কথাটো কৈছো বা চিন্তা কৰিছো। কারণ বেলেগ বেলেগ আদিবাসীর কারণে হব পারে তেওঁলোকৰ রীতি নীতি বহুত পৃথক হব পারে, কিন্তু আমি যদিও চাওঁ গোটেই আদিবাসী জনগোষ্ঠীটোৰ যে আধ্যাত্মিক যে চিন্তা, সেই চিন্তাটো কিন্তু প্ৰাকৃতিক সেৱা নহয়, প্ৰাকৃতিককে সেৱা কৰি আছে। হব পাৰে তাত মই পাথৰক ৰাখি পূজা কৰিছো, কোনোবাই সেইটো স্থানত মানে গছৰ এটা মূৰা পূজা কৰিছে, কোনোবাই এটা গছৰ তলত পূজা কৰিছে। ঠিক বিভিন্ন ধৰণৰ তেনেকুৱা মানে আমার যেটু ব্যবহার বা আমার কালচারাল যেটু পূজার মানে নিয়ম নীতিটু বেলেগ বেলেগ হব পারে, কিন্তু তার উদ্দেশ্যটো কি? তার উদ্দেশ্য আমি বুঝাব খুঁজিছো যে উই আর ডিফারেন্ট। কার পৰা? আমি খ্রিস্টানও নহয়, আমি হিন্দুও নহয়, আমি শিখও নহয়, আমি জৈন নহয়। মানে ভারতবর্ষত থকা 6খন ধর্ম যে মান্যতাপ্রাপ্ত ধর্ম আছে, এই ধর্মর কোন এখনত আমি নহয়। কারণ কিয়? আমার রীতিনীতিটো, আমার ব্যবহারটো বা আমার চরিত্রটো একদম পৃথক। তো যেটো সুযোগ আমার আমি পাইছিলো যে 1881 পৰা আফটার 1931 লৈকে বা 41 লৈকে বুলি ক'ব লাগিব, সেই সুযোগটো কিন্তু ষড়যন্ত্ৰমূলকভাৱে আমাৰ আঁতৰাই দিয়া হয়। এই আঁতৰোৱাৰ পিছৰ পৰা আমি ধৰ্মৰ ক্ষেত্ৰত অলপ হ'লেও সচেতন হৈছো, আৰু এই সচেতন হোৱাৰ কাৰণে হ'ব পাৰে আমাৰ বিশ্বনাথ ডাঙৰীয়াই কোৱাৰ দৰে অসমত অকল চাৰনা বুলি আমি কিমান লিখিছো? 300হে লিখিছো। ঠিক তেনেকে তার মাজত আমার এটা চিন্তাটো আছে যে উৰাও বেলেগে কিছুমানে ভাবে যে আমি উৰাও জাতি, যে ইয়ার কারণে আমারটো বেলেগ ধরনের। আমার সাঁওতালতো তেনেকুৱাই আছে, যেনেকে আমার ডাঙৰীয়া উল্লেখ কৰিলে যে সঁচাকে আমি তো সাঁওতাল, আমি মাৰাণ গুৰুক পূজা কৰো, কিন্তু উৰাও সকলে তো ধৰ্মেশক পূজা করে। কিন্তু ধর্মেশ আর মারাণ গুরু কোন, তার যদি আমি অলপ বিচার করি, ওই ডিবেট করার কথাটো করা নাই, তার যদি আমি বুদ্ধিরে বা তার ভিতৰুৱা হুবাই যদি আমি চাও, হু ইজ ধর্মেশ এন্ড হু ইজ মারাণ গুরু, কোন হয় মারাণ গুরু? সাঁওতাল সকলে তাত কৈছে মারাণ গুরু মিন্স মারাণ গুরু মানে সবতকে ডাঙৰ পৰ্বত, আৰু ধৰ্মেশৰ অৰ্থ কি হয় এইটো মই ইমান ভালকে নাজানো, তথাপিও প্রাকৃতিকে হব। তো এই যে আমার মাজত উৰাবিলাকে আদি আৰু আমাৰ সাঁওতাল বিলাকে যদি সারি বা বিদিন বুলি কৈ থাকো, কিন্তু আমি মূলত কোন গোষ্ঠীৰ মানুহ হয়? আমি যিমান আছো অস্ট্রিকৰ মানে সান্তাল মুন্ডা কারিয়া ভূমি খোল বিল, ঠিক তেনেকে দ্রাবিড়টো হল আমার অহাপুৰা সকল। তো দ্রাবিড় আর অস্ট্রিকৰ মাজত যদি আমি আমার যেটো ঐতিহাসিক ট্রেডটো যদি চাও, রাস্তাটো যদি চাও, আমি সদায় মানে একে লগতে থাকিছো বা বসবাস কৰি আহিছো। ইয়াৰ কাৰণে আমাৰ যেটো ৰীতি নীতি আছে, এই ৰীতি নীতিৰ নিয়মবিলাক হ'ব পাৰে কিছু ক্ষেত্ৰত পৃথক হয়, কিন্তু তার উদ্দেশ্য যদি চাও আমি তো ঠিক তেনেকেই আমার সাঁওতাল ক্ষেত্ৰত ময়ো সাঁওতাল বহুত ভালকেই জানো যে আমাৰ ৰীতি নীতিবোৰ কেনেকুৱা। আৰু ইয়াৰ ক্ষেত্ৰত আজি যে চিন্তন হবা ইয়াৰ কাৰণে মাতা হৈছিল যে আদি তেওঁলোকে কিয় কৰিছে, আদি অৰ্থটো কি বুজাব খুজিছে? আদি মানে আমাৰ চাৰি আৰু বিধিবিলাকে কি খুজিছে বা কিয় ক'ব বিচাৰিছে? পুরোপুরি হলেও স্পষ্টতা এটা আহিল যে আমাক চিন্তা অনুভৱ কৰিবলগীয়া হৈছে
আমি যদি সারনা লিখিম তেতিয়াহ'লে আমাৰ জাহেৰ খান মাঝি খান বা আমাৰ বাহাস সহায়ক নাইকিয়া হ'ব। প্ৰশ্নটো কিন্তু ডাঙৰ প্ৰশ্ন হয়, কিন্তু আমাৰ চিন্তাধাৰা বা মোৰ চিন্তাধাৰাটো অলপ বেলেগ। কেনেকুৱা ধৰণৰ চিন্তাধাৰা যে আমি সকলোৱে ক'বলৈ গ'লে পানী বিচাৰিছো। সারিয়েই হোক, সারনায়েই হোক, বিদিনেই হোক বা কোনো আদিয়েই হোক বা বিভিন্ন ধৰণৰ যিবিলাক ব্যক্তি আছিল তেওঁলোকৰ যি উদ্দেশ্য হওক, কিন্তু সবেই পানী আমি খুজিছো। কিন্তু অসমীয়াত কোনোবাই পানী কৈছো, হিন্দীত কোনোবাই এইটো নীল বুলি কৈছো, বাংলাত কোনোবাই জল বুলি কৈছো, ইংলিছত কোনোবাই ৱাটাৰ বুলি কৈছো, কিন্তু মিনিংটো পানী হয় না। ভাষাতে বেলেগ বেলেগ। তো ধৰ্মৰ পদ আমি কিয় বিচাৰিছো, আমাক কিয় প্ৰয়োজন? আমি যদি চাওঁ বৰ্তমান ধৰ্ম মান্যতা প্ৰাপ্ত সবতকে ডাঙৰ ধৰ্ম বুলি ক'বলৈ গ'লে হিন্দু, ইছলাম আৰু খ্ৰীষ্টান বুলি আমি জানো। তেওঁলোকৰ মাজতো হিন্দুবিলাকত বিভিন্ন ধৰণৰ হিন্দু আছে। কিছুমান হিন্দুৱে বলি দিয়ে, কিছুমান হিন্দুৱে এই হাৰিয়াটো পূজা কৰে, মই কৈছো আপোনালোকক। কিছুমান হিন্দুৱে একদম নিৰামিষ খায়, মানে একোই নচলে, পিঁয়াজ ৰচুন একোই নাখায়। কিন্তু যেতিয়া লিখিবলৈ প্ৰয়োজন হয় তেতিয়া কিন্তু সকলোৱে এই বস্তুটো কিন্তু আমি বহুত মানে একদম গভীৰকে চিন্তা কৰিব লাগিব আৰু বুজিব পাৰিব লাগিব যে এই চিন্তন হোৱাৰ উদ্দেশ্য নহয় যে আজি মাৰাং গুৰুক যদি পূজা কৰি আছে চাওতালসকলে সেইটো মানে বাদ দি সাৰনাথ ধৰ্মেশক পূজা কৰিব লাগিব, সেইটো উদ্দেশ্য নহয়। আৰু সাৰনা বুলি ক'লে আমি কিছুমান যুক্তি যদি চাওতাল তৰফৰ পৰা দিওঁ, এতিয়াৰ কথা নহয়। যেতিয়া জয়পাল সিং মুণ্ডা হ'ল গুৰু বংশী ৰঘুনাথ মুৰ্মুহঁতে ধৰ্মৰ কথা এটা চিন্তা কৰিছিলে বেংগলৰ বেতচন্দ্ৰীত আহি, তেতিয়া সাধু ৰামচন্দ্ৰ মুৰ্মু আছিলে। এই তিনিজন মানে বিশেষ তেতিয়াৰ ব্যক্তি, শিক্ষিত আৰু বুদ্ধিজীৱী, তেওঁলোকেও চৰ্চা কৰিছিল ধৰ্মৰ কথা যে আমি কি ধৰ্ম লিখিম, নিজৰ পৰিচয়টো কি দিম। তেতিয়া কিন্তু গুৰু বংশী ৰঘুনাথ মুৰ্মুৱে প্ৰায় 5 মিনিট মান মনে মনে থাকি এটা চিন্তা কৰি জয়পাল সিং মুণ্ডাক কৈছিল যে আমি আদিবাসী হৈ নিজৰ ধৰ্ম পৰিচয়টো স্থাপন কৰিব। আৰু বিভিন্ন আমাৰ ঐতিহাসিক পুথিত সাঁওতালসকলৰ ধৰ্ম সাৰনা বুলি লিখা আছে। এতিয়া আমিও কনফিউজ হৈ আছো যে আমি সাৰি হয় না সাৰনা হয় না, বিদিন আমি কোনটো হয়। ৰীতি যদি আমি চাওঁ সাঁওতালৰ ক্ষেত্ৰত তো একেই ৰীতি নীতি। সাৰিও জাহেৰ থানত পূজা কৰিছে, বিদিনেও জাহেৰ থানত পূজা কৰিছে, আমি সাৰনা যিবিলাকে কৰিছো আমিও জাহেৰ থানতে পূজা কৰিছো। তাত আমাৰ দেৱতাটো কোন? মাৰাংগুৰু জাহেৰ আৰু মণিপুৰ তলিগু যিমান আমাৰ মানে ভগৱান আছে, যিবিলাকৰ ৰূপ ৰং নাই, অকল নামহে আমি কওঁ আৰু সেই নামৰ জৰিয়তে আমি পূজা কৰোঁ। ঠিক তেনেকৈ আদি ধৰ্মতো তো এই চিন্তাটো কেনেবাকে আমি মিলাব পাৰোঁ নেকি? কিবা এটা সঠিক সিদ্ধান্ত সঠিক সময়ত ল'ব পাৰোঁ নেকি? ইয়াৰ কাৰণে এই চিন্তন মন্থন কৰা কৰোঁ। যদিও সঁচাকৈ যদি আমি ভাবোঁ যে আজি আদি যিবিলাকে লিখিছে ৮১,০০০ নাইবা কিমান, এই ৮১,০০০ত আমি পৃথক পথ পাবলৈ ওৰামসকলে সক্ষম হ'ব? সাঁওতালসকলে 5 লাখ লিখিছে 4 ধৰণ, এই 5 লাখত তেওঁলোকে ধৰণ পথ পৃথকটো পাবলৈ সক্ষম হ'ব? যিসকলে বিদিন বুলি লিখিছে, কিমান লিখিছে এইটো অতি বৰ্ণনত নাই, কিন্তু তথাপিও কমেই লিখিছে, তেওঁলোকে এই পদৰ মান্যতাটো পাবলৈ সক্ষম হ'ব? নহ'ব। তেতিয়াহ'লে কিয় আমাৰ মনত এটা প্ৰশ্নটো জাগি উঠা নাই যে আমি নিজকে নিজক শত্ৰুতা আনে, আনৰ শত্ৰুতা আনে, আনৰ শত্ৰুতা বা তেওঁৰ লগত মোৰ ৰীতি নীতিটো, তেওঁৰ লগত মোৰ ৰীতি নীতিটো নিমিলাৰ কাৰণে আমি একে নহয়, এই শব্দটো কৈ গোটেই আদিবাসী অষ্ট্ৰিক আৰু দ্ৰাবিড় জনগোষ্ঠীৰ যি মূল লক্ষ্য আৰু উদ্দেশ্যটো আমি এটা ক'ৰবাত নহয় ক'ৰবাত শেষ কৰাৰ এটা পথটো নাই। এইটো কিন্তু বৰ চিন্তা কৰিব।
চিন্তা কৰিবলগীয়া। আজি আমি ভাৰতবৰ্ষত যদি চাওঁ, আদিবাসী হিচাপে কৈ আছো, কিন্তু আদিবাসী হিচাপে আমি এক হ'ব পৰা নাই। কিয় এক হ'ব পৰা নাই? ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো ক'বাত নহয় ক'বাত আমি যি উদ্দেশ্য লক্ষ্যৰে খোজ কাঢ়িছো, এই উদ্দেশ্য লক্ষ্যৰ পৰা আধা ৰাস্তাত গৈ ভালৰি কাটিছো। কোনোবাই কাবাক টাৰ্গেট কৰিছো, কিন্তু আমাৰ মাজতে আমি বহুতে কৈ থাকো আমাৰ শত্ৰুটো কোনে, আমি চিনি পাব লাগিব। আৰে ইংৰেজ জামানত আমাৰ শত্ৰুটো ইংৰাজ আছিলে, কিন্তু তেওঁলোকেও তো বহুত বস্তু আমাৰ কাৰণে লিখি থৈ গ'ল, তো তেওঁলোকক আমি কেনেকৈ শত্ৰু বুলি ক'ব পাৰোঁ? ঠিক তেনেকে ভাৰত স্বাধীন হোৱাৰ পিছত এতিয়া যিটো ভাৰতত আছো, ইয়াত আমি বিশেষকৈ চিন্তা কৰি আছো কি, আমাৰ মনত এটা প্ৰশ্নটো উঠি আছে যে গোটেই আদিবাসীটোক শেষ কৰাৰ ষড়যন্ত্ৰটো বিশেষ এটা সংগঠনে কৰি আছে। সেইটো এটা আমাৰ বহুত ডাঙৰ সন্দেহ আছে, সেইটো হ'ল RSS। আৰু যিটোৰ জৰিয়তে বৰ্তমানৰ চৰকাৰটো চলে, মই খোলাখুলিকে কথাটো কৈছো, কোনে যাতে বেয়া নাপায়, এইটো বিচাৰ কৰাৰ কথা। মই তেওঁলোকক বিৰোধ কৰো, ইয়াৰ কাৰণে কৈছো এই উদ্দেশ্যটো নহয় মই, কাৰণ তেওঁলোকে যি আইডিয়লজি, যি চিন্তাধাৰা, এই চিন্তাধাৰাটো সঁচাকৈয়ে অলপ হয়। কিয়? আমাৰ বংশী কৈছে কিছুদিনৰ আগত দিল্লীত ডাঙৰ এটা জনজাতীয় মহোৎসৱ হৈছে। এইটো বিৰছা মুণ্ডাৰ জন্মদিন সংগঠন কৰে, সেই প্ৰগ্ৰামটো কৰিছে। তাত আমাৰ গৃহমন্ত্ৰীয়ে কি কৈছে যে আদিবাসী নহয়, আপোনালোকে নিজৰ পৰিচয়টো বনবাসী হিচাপে দিব লাগে। আপোনালোকে যদি চাব আদিবাসী আৰু বনবাসীৰ পাৰ্থক্যটো কি, ইয়াৰ পাৰ্থক্য তেওঁলোকে এটাই বুজাব বিচাৰি আছে, আদিবাসী মানে ইয়াৰ অৰিজিনেল, ইয়াৰ মানুহ। যদি আদিবাসী হিচাপে আপোনালোকে লিখে, তেতিয়াহ'লে আমাৰ মানুহবিলাকে ভাবিব যে আমি বেলেগৰ পৰা আহিছো নেকি। এই এটা চিন্তাধাৰাটো যাতে নাইকিয়া হয়, তাৰ কাৰণে তেওঁলোকে কৈছে বনবাসী পোৱাৰ লগে লগে এই সন্দেহটো শেষ হৈ যাব। সঁচাকে এই ভাৰতবৰ্ষ দেশখন আমাৰ দেশ, আমি ইয়াৰ অৰিজিন হয়, কিন্তু আমাৰ অধিকি একতা নোহোৱাৰ কাৰণে বেলেগে এতিয়া চলাই লৈ আছে। এইটো বেলেগ এটা পাঠক লৈ আপোনালোকক কিছু কথা কৈছো। কিন্তু ধৰ্মৰ ক্ষেত্ৰত যদি আমি কওঁ, আমাৰ উদ্দেশ্য আদিবাসী চেঙ্গেল অভিযান আৰু ৰাজিপাৰা সাধনা প্ৰাৰ্থনা সভাৰ স্পষ্ট উদ্দেশ্য যে আমাক ধৰ্ম পথ লাগে। হয় আমি 2011 লোকপ্ৰিয় জনগণনাৰ ভিত্তিত আমি সাধনা ধৰ্ম বিচাৰিছো। যদি চৰকাৰে তাক সারি বুলিও মান্যতা দিয়ে, বিধিন বুলিও মান্যতা দিয়ে, নাইবা আদি বুলিও মান্যতা দিয়ে, তাক আমাৰ বিৰোধ কৰিবলগীয়া একো নাই। কিন্তু পজিটিভটো কি? পজিটিভটো কি? এই পজিটিভটো আমি কিন্তু সঠিক সময়ত একদম সঠিক এটা সিদ্ধান্ত আমি ল'ব পাৰিব লাগিব, যাৰ কাৰণে আজি এই চিন্তা কৰাটো মই ভাবো যে আমাৰ মাজত যিসকলে খ্ৰীষ্টান নহয়, তেওঁলোকে আমি ভাবো বা এটা সময়ত ময়ো ভাবিছো, যেতিয়া ধৰ্মৰ বিষয়ে একোৱেই জনা নাছিলো বা চৰ্চাই কৰা নাছিলো যে ধৰ্ম মানে কি। খ্ৰীষ্টানক দেখাৰ লগে লগে মনে মনে মোৰ মনত এটা মানে চিন্তাটো আহিছিল, মইতো হিন্দু। কিন্তু যদি আমি ভালকে চিন্তা কৰো, যিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে তেওঁ খ্ৰীষ্টান হয়, ধৰ্মহে গ্ৰহণ কৰিছে। যিয়ে হিন্দু ধৰ্ম নিজক কৈ আছে তেওঁ হিন্দু হয় নেকি? তেওঁ ধৰ্মহে হৈছে। এই কেৰেক্টাৰটো, এই যে তেওঁলোকৰ যে হিন্দু ধৰ্মপুথি যিটো আছে, ৰামায়ণ, ভগৱদ গীতা আৰু বেদ, এই বেদত যদি আমি চাওঁ, আদিবাসীসকলৰ ক'ৰবাত নহয় ক'ৰবাত এটা কেৰেক্টাৰটো আছে নেকি? মই জনাত নাই। খ্ৰীষ্টানৰ বাইবেলত আছে নেকি? মই জনাত নাই। তেতিয়াহ'লে কিয় আমাক যে এই দুটা ভাগত ভাগ কৰা হৈছে, কি এই বস্তুটো কিন্তু আমি বুজিব পাৰিব লাগিব। কাৰণ সঁচা কথা এইটোৱেই হয়, আপুনি যেতিয়া ধৰ্ম সলাব, লগে লগে কিন্তু আপোনাৰ নামটো বদলিব। আপোনালোকে লক্ষ্য কৰিছে নে কৰা নাই মই নাজানো, কিন্তু মই লক্ষ্য কৰিছো। আমাৰ সমাজত বৰ্তমান সময়ত গৌৰৱেৰে কয় বোলে আমাৰ বাবুৰ নামটো ৰাম, কিন্তু কি
আদিবাসী শব্দটো ৰাম শব্দৰ পৰা হয় নেকি? ৰাম আমাৰ হয় নেকি? খ্ৰীষ্টানত যিবিলাকে ধৰ্ম লৈছে তেওঁলোকে কৈ কৰে আমাৰ বাবুৰ নাম গছে। এটা উদাহৰণ দিছো দে, মই ক্ৰিটিচাইজ কাকো কৰা নাই, একদম বেয়া নাপাব, মই খোলাখুলিকৈ কথা কৈছো। কাৰণ এই কথাটো নকলে আমি কি কৰিব বিচাৰিছো সেই কথাটো স্পষ্ট নহয়। তেতিয়াহ'লে জোচেফো আমাৰ নহয়, ৰামো আমাৰ নহয়, আমাৰ কোন? আমাৰ যে ইমান বীৰবিলাকে শ্বহীদ হৈ গ'ল, তিলক মুৰ্মুৰ পৰা উৰ্দু ভগত, এলেঙ্গা খাৰিয়া আৰু তেনেকুৱা ঢেৰ আমাৰ বীৰবিলাক, এই বীৰবিলাকৰ নামত আমাৰ ল'ৰা ছোৱালীৰ নাম আমি ৰাখো নেকি কেতিয়াবা? কেতিয়াও নাম। তাৰ মানে আদিবাসীৰ গৌৰৱটো লাহে লাহে আমি পাহৰি গৈ আছো। আমাৰ নামটো সলনি হ'ল, তাৰপিছত আমাৰ কি সলনি হ'ব? আমাৰ দেৱতা সলনি হ'ব। দেৱতা কি আমি সিন্ধু গায়ক পূজা কৰি আছো? খ্ৰীষ্টান হলে তাত অট'মেটিকলি যীশু খ্ৰীষ্ট আহি যাব, হিন্দুত হলে তাত ৰামায়ণ আৰু মানে দিদি কালি মানে যিমান আছে আৰু সেইটো ৰীতি নীতি এইবিলাক আহি যাব। ঠিক সেইটো হোৱাৰ লগে লগে আমাৰ পৰৱ প্ৰবাস, আমি যদি সঁচাকৈ খ্ৰীষ্টান নিজক কৈ আছো, তেতিয়াহ'লে এই বাইবেলে কৈছে যে আমাৰ কোনো চাৰ্ভুল বা বাহা নাই, চহাই ইমান যিমান পৰৱটো নাই, এই বাইবেলত সেই উদ্দেশ্যটো নাই। তাত কি আছে? তাত যীশু মাসি যিটো তাত মানিব লাগে, সেয়া জন্মদিনতে তেখেতক স্মৰণ কৰা হয়, তেওঁৰ নামত কিছু ৰীতি নীতি কৰা হয়। এইটো নিয়মৰ নিয়ম, যিটো আপুনি তাত গ'লে মই গ'লেও সেইটো মানিব লাগিব। কিন্তু আমাৰ ইয়াত আপুনি যে আদিবাসী, আপুনি আদিবাসী হলে আপোনাক কি কৰিব লাগিব, এইটোতো আপোনাৰ কি? আমি যদি প্ৰশ্ন কৰোঁ তেতিয়া কিবা এটা হেৰি ক'ব পাৰোঁ নেকি, অধিক ক'ব পাৰোঁ নেকি? মই ভাবো ক'বই নোৱাৰো, কাৰণ আমি ভাগ ভাগ। তো এই যে ভাগ ভাগে আজি ৰাতিপুৱা চান্দা প্ৰাৰ্থনা সভা আদিবাসী চেঙেল আৰু চেঙেল অভিযান আৰু বিভিন্ন তেনেকুৱা সংগঠন হ'ব পাৰে, অপেন নহ'লেও ভিতৰুৱাকে এই ধৰ্মৰ সমৰ্থন কৰিবলৈকে সংগ্ৰাম কৰি আছে। কাৰ কাৰণে? এই জাতিটোৰ কাৰণে, এই জনগোষ্ঠীটোৰ কাৰণে। এই জাতিটোৰ জনগোষ্ঠীটো কোন হয়? যিবিলাক হিন্দুত গৈছে তেওঁলোকেও হয়, যিবিলাক খ্ৰীষ্টানত গৈছে তেওঁলোকেও হয়। তো এতিয়া কথাটো আহিছে যে আমি কিছুদিনৰ আগতে দেখিবলৈ পালো যে UCC আমি বিৰোধ কৰিম, লাগু হ'ব নিদিওঁ, কিন্তু অসমৰ UCC লাগু হ'ল নহয়। ট্ৰাইবেল বিলাকক বাদ দিয়া হ'ল, কিন্তু আমিতো ট্ৰাইবেল নহয় না। ট্ৰাইবেল কেটেগৰীত বা ট্ৰাইবেলৰ ট্ৰেডিশ্যন কালচাৰ থকা মানুহবিলাকক বাদ দিয়া হ'ব বুলি হিমন্তই কোৱাৰ কাৰণে আমি বিৰোধ নকৰোঁ। এই কথাবোৰ ইমানকৈ শিকি আছে। এতিয়া তাত আকৌ ডাঙৰ এটা চিন্তাটো কিন্তু আমাৰ কাৰণে আহি আছে, আৰু এই বিষয়ে গোটেই সমাজটোক চিন্তা কৰিব লাগিব। এই বিষয়টো হ'ল ডিলিষ্টিঙৰ বিষয়। এই ডিলিষ্টিঙত আমি আমাৰ মাজতে বিৰোধিতা বা বাদ যুদ্ধ আমাৰ মাজতে চলি আছে। যিবিলাকে হিন্দু হৈছে তেওঁলোকে কৈ আছে ডিলিষ্টিং হ'ব লাগে, খ্ৰীষ্টানবিলাক কিয় ধৰ্ম সলাইছে। শুনিবলৈতো বহুত ভাল কথা, কিন্তু বাস্তৱত যদি চিন্তা কৰিবলৈ যাওঁ তেতিয়াহ'লে আপুনি আপোনাৰ ভাইকটো মাৰিবলৈ চেষ্টা কৰা নাই, একদম মাৰিবলৈ চেষ্টা কৰিছে। কিয় কৰিছে? এই যে আপোনাৰ বিচাৰধাৰাটো, আপোনাৰ মগজুৰ চিন্তাধাৰাটো এই যে বদলাই দিয়া হ'ল, যাৰ কাৰণে আপোনাৰ নিজৰ ভাইটোক আপুনি চিনিব নোৱাৰিছে। এই আপোনাৰ ভাইকো যাতে আপুনি চিনিব পাৰে, ইয়াৰ কাৰণে হ'লে আমাক কি কৰিব লাগিব? ইয়াৰ কাৰণে মই ভাবো যে একদম আমাৰ হাতত এটা ডাঙৰ যুক্তিটো আছে, ডাঙৰ এটা অংকটো আছে, যিটো অংকৰ জৰিয়তে অনাগত দিনত আমি ভাৰত চৰকাৰক চেলেঞ্জ কৰিব পাৰোঁ। আৰু সেই অংকটো হ'ল যে 2011 লোকপিয়ল জনগণনা সাৰ্ভে আমি 50 লাখ লিখিছো, চবতকৈ অধিক। আৰু যিবিলাকে চাৰি লিখিছে, যিবিলাকে মিডিল লিখিছে, যিবিলাকে আদি লিখিছে, যিবিলাকে খ্ৰীষ্টান লিখিছে, যিবিলাকে হিন্দু লিখিছে, তেওঁলোকক সকলোকেই যদি আমি বুজাব পাৰোঁ বা ক'ব পাৰোঁ, অন্তত আপোনালোকে লিখাত সহযোগ কৰক। কৰা কি কৰি আছে ভিতৰত সেইটো দেখিবলগীয়া নাই।
পলিথিন বদলাওক হলাওক মই ক'বলৈ যোৱা নাই। আপুনি সহযোগ কৰক। যদি সহযোগ নকৰিব মোৰ অকল লোকচানটো নহ'ব, গোটেই জনগোষ্ঠীটোৰ লোকচান হ'ব। এই কথাটো যদি ক'ৰবাত বা কেনেবাকৈ যদি আমি বুজাব পাৰোঁ, মই ভাবোঁ আমি ছাকচেছ। ইমান দিনে বহু ধৰণৰ ষড়যন্ত্ৰ কৰি পেলাই আমাক পিছুৱাই দিয়া হ'ল। যে তেতিয়া আমি ভাবিলোঁ কি যে আমি আদিবাসীবিলাক শিক্ষিত নাছিলোঁ, পঢ়া শুনা জনা নাছিলোঁ, ডক্টৰ ইঞ্জিনিয়াৰ IAS উকিল আমাৰ নাছিলে। ইয়াৰ কাৰণে আমাকে বহুতে বিভিন্ন ধৰণৰ মানে কথাটো পকাই পকাই ডাইভাৰ্ট কৰি দিয়ে। আৰে বৰ্তমান সমাজততো আমি শিক্ষিত হৈছোঁ না নাই? আমাৰ মাজত ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, উকিলো আছে, প্ৰফেচৰ আছে, দুনিয়াৰ শিক্ষিত মানুহ আছে। তো এই শিক্ষিত সমাজত সঠিক সময়ত যদি সঠিক এটা সিদ্ধান্ত আমি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে অনাগত দিনত এই জাতিটোৰ আৰু জনগোষ্ঠীটোৰ কি হ'ব? ইয়াক লৈ কিন্তু আমি বৰ চিন্তা কৰিছোঁ, যাৰ কাৰণে আপোনালোকক মানিবলৈ আমি বাধ্য হৈছোঁ। মই ভাবোঁ যে আমাৰ মূল উদ্দেশ্যটো হৈছে এইটোৱে। 11ত আমি 50 লাখ লিখিছোঁ। যদিও এইবাৰ জনগণনা মই কোৱাৰ দৰে সকলোৱে যদি কনভিন্স হৈ যাওঁ, চাওতালসকলে জাহেৰ খানাত পূজা কৰে, তাত তেওঁলোকৰ ৰীতি নীতি কেনেকুৱা আছে কৰক, চৰাই বাহা হেন তেন যি আছে কৰিব দিয়ক, উৰাসকলেও কৰক, মুণ্ডাসকলেও নিজৰ মতে কৰক, খ্ৰীষ্টান যিবিলাকে হৈছে তেওঁলোকে নিজৰ কৰক। কিন্তু লিখাত যদি সহযোগ কৰে, আমি কথাৰ কথা যদি 5 কৰোৰ এটা যদি এনি এবাৰক চালনা বুলি আমি লিখিব পাৰোঁ, তেতিয়া কিন্তু ভাৰত চৰকাৰ নিদিলেও আমি সুপ্ৰিম কোৰ্টত গৈ চেলেঞ্জ কৰিব পাৰিম। আৰু সেইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট। সংবিধানৰ আৰ্টিকেল 25ত সেই আজাদীটো আমাক প্ৰদান কৰা হৈছে। ৰাজনৈতিক দৃষ্টি হোৱাৰ কাৰণে সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিব লগা হৈছে। ইয়াৰ কাৰণে মোক আজি বহুত ভাল লাগিছে আপোনালোকে যিসকলে আহিব পাৰিছে, আৰু বহুতে মোক মানে মই যিসকলক ফোনৰ জৰিয়তে চিঠি দিছিলোঁ, যিসকলে আহিব পৰা নাই তেওঁলোকেও মোক ফোনৰ জৰিয়তে জনাইছে যে আপোনালোকে যি চিন্তা কৰিছে এই চিন্তাত আমি পজিটিভ আছোঁ, এইটো কৰিব লাগিব, এইটো আমি মানে যেনেবাকৈ হ'লেও মিলাব লাগিব। কিন্তু বিশেষ অসুবিধাত মই আজি আহিব নোৱাৰিম, তেনেকুৱা ভাল ৰেছপন্স কৰিছে। তো এতিয়া আমাৰ সভাপতি মহোদয় যিটো আছে, আপোনালোকে নিজৰ মতে বিভিন্ন ধৰণৰ কথা অলপ খুলি কৈছে, ক'ব লাগে। আমি যেতিয়ালৈকে নিজৰ অন্তৰৰ কথা খোলাখুলিকে নকওঁ, তেতিয়ালৈকে আমাৰ উদ্দেশ্যটো স্পষ্ট নহ'ব, পূৰণ নহ'ব। ইয়াৰ কাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে কেনেধৰণৰ ৰীতি নীতিটো পালি আছে, পালন কৰি আছে, সেই ৰীতি নীতিটো তেওঁলোকে পালন কৰক। এই ৰীতি নীতি সলাবলৈ সাৰমা ধৰ্মই লিখিলেই যে এই লিখি নীতি এই ৰীতি নীতিটো উদুলি হৈ যাব, তেনেকুৱা হ'ব পাৰে না? অলপ মানে মই প্ৰশ্নটো কৰিছোঁ, তেনেকুৱা হ'ব পাৰে নেকি? নিশ্চয় নহ'ব পাৰে, কাৰণ তাততো লিখিব লাগে, পঢ়িবতো নালাগে। তো পঢ়িব যদি প্ৰয়োজন নাই, তেতিয়াহ'লে লিখাটো কি আপত্তি? যিসকলে হিন্দু বুলি নিজৰ পৰিচয়টো দিয়ে তেওঁলোকেও লোৱাৰ বাবে সহযোগ কৰিব। যিসকলে খ্ৰীষ্টান বুলি নিজকে কৈ আছে বা লিখি আহিছে অন্যান্য সময়ত, এইবাৰত যদি আমি তেওঁলোকক বুজাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ নাই বুলি নক'ব। আৰু যদি নাই কয়, মই আপোনালোকক স্পষ্ট কৰিছোঁ, অল ইণ্ডিয়া অভাৰত আদিবাসীসকলৰ কাৰণে আৰক্ষণ যিটো সুবিধা আছে 7.5, এই 7.5টো যদি কেনেবাকৈ ডিলিষ্টিং যদি হৈ যায়, তেতিয়াহ'লে খ্ৰীষ্টানবিলাক উদ্দেশ্যটো চাওক, খ্ৰীষ্টানবিলাককে অকল ডিলিষ্টিং কৰা হ'ব, হিন্দুৰ পক্ষত থকা তেওঁলোকক নহয়। কিমানখিনি থাকিব? আজি তাত 7.5 আছে, কালি সেই আৰক্ষণটো 2.5 হ'ব পাৰে, মই স্পষ্ট আপোনালোকক কৈছোঁ। তেতিয়াহ'লে এই যে তেওঁলোকে কৈ আছে আৰক্ষণ ব্যৱস্থাটো খতম কৰিব লাগে, শেষ কৰিব লাগে, এইটো কিন্তু চিধা চিধিকে কৰা নাই। বহুত বুদ্ধিৰে, বহুত বিচাৰেৰে তেওঁলোকে কৰিব চেষ্টা কৰি আছে। এইটো কিন্তু আমি বুজিব লাগিব। আৰু এইখিনি গোটেই উদ্দেশ্যটো যদি আমি বুজি পাওঁ, তেতিয়াহ'লে ইয়াক কিন্তু আৰু প্ৰাণটো কৰাৰ প্ৰয়োজন
কৰি নাই। মই সঁচা সঁচিকে আপোনালোকক কৈছো যে আমি জাতিৰ স্বাৰ্থত সংগঠন কৰিবলৈ ওলাই আহিছো, ব্যক্তিৰ স্বাৰ্থত। ইয়াৰ কাৰণে মই কাকো বেয়া নাপাওঁ। হ'ব পাৰে কিছুমানে কিবা এটা তৰ্ক বিতৰ্কৰ কাৰণে মোক গালি দিব পাৰে, কৰক, কাৰণ মই যিটো কৈছো তেওঁক বেয়া লাগিছে, ইয়াৰ কাৰণে তেওঁ মোক ক্ৰিটিচাইজ কৰিছে, তৰ্ক বিতৰ্ক আমাৰ মাজত হৈছে, তাক বেয়া পাবলৈ কি আছে? কাৰণ সেই তৰ্ক বিতৰ্ক যেতিয়ালৈকে নহয় তাৰ মনটো শান্তি নহয়। সি যদি মোক গালি পাৰি শান্তি যদি অনুভৱ কৰিছে, তাতকৈ বেয়া পাই কি লাভ? পৃথিৱীত জন্ম হৈছো এবাৰ, মৃত্যু হম এবাৰ, হয় না নহয়? যদি ইয়াতে ভালকে জীয়াই থাকিব থাকে, জীয়াই মানে জীৱন যাপন কৰি যাব নোৱাৰো, তেতিয়াহ'লে আৰু অহা জন্মত যে পুনৰ এবাৰ জন্ম পাম তেনেকুৱা বিশ্বাস মনত ৰাখিলে এইটো সম্ভৱ হ'ব জানো? কেতিয়াও নহয়। ইয়াৰ কাৰণে মই ভাবো আমি আদিবাসী বা মানে মানুহৰ কাৰণে এই পৃথিৱীখনে চবতকে ডাঙৰ স্বৰ্গ, কিন্তু এই স্বৰ্গক আমি কেনেকে সজাব লাগে, এই সজোৱাৰ আমাৰ শক্তিটো আমাৰ এটাই শক্তি হয়, এইটো ধৰ্মৰ মানুহ পাৰে। আৰু এই একতাৰে গোটেইখিনি বস্তুটো আমি মানে আগন্তুক দিনত আমি নিশ্চয় কৰিব পাৰিম। মই ভাবোঁ আজিৰ চিন্তন সভাত আপোনালোকে অহাৰ কাৰণে পুনৰাই মোৰ অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ অনাগত দিনত এই বিষয় লৈ নিশ্চয় এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰি অকল অসমৰ কথা নহয়, গোটেই ভাৰতবৰ্ষৰ কথা চিন্তা কৰি আমি আমাৰ এই কাৰ্যসূচীটো আগুৱাই লৈ যাব লাগিব। সভাপতি মহোদয়, মোৰ তৰফৰ পৰা হ'ব লাগিছিল, এইখিনিয়ে কৈ মোৰ বক্তব্য